নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিখন আৰম্ভ কৰিছে। তো এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব 15,000 টকাৰ আৰ্থিক সাহায্য। তো আঁচনিখনলৈ কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কৰ্মকুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি। কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তাৰপিছত কোৱা হৈছে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। তাৰপিছত 2 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰও প্ৰদান কৰা হ'ব। দক্ষতা বিকাশ আৰু প্ৰশিক্ষণো প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। কেৱল মাত্ৰ এইখিনিয়ে নহয়, 2টা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক জনাইছোঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। তো কোনবোৰ মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰাৰ বাবে যোগ্য আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে বিশ্বকৰ্মাসকল। 1 নম্বৰত কোৱা হৈছে কাঠ মিস্ত্ৰী। তাৰপিছত কোৱা হৈছে নাও নিৰ্মাতা, অস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচিবা, জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি মেট ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা। তাৰপিছত কোৱা হৈছে নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতাসকলে কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন। তো এইবোৰ মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। এইবোৰ মানুহে যদি আবেদন কৰে তেন্তে 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব আৰু 2টা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত লোন ল'ব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলে যিহেতু চলিত এপ্ৰিল মাহ পৰ্যন্ত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা মাহত মহিলাসকলে আকৌ নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।